আদি অনাদি ধাৰাবাহিকখনৰ আজি নিশা আহিবলগীয়া এপিছডৰ প্ৰম' মুকলি হৈছে। আজিৰ প্ৰমৰ প্ৰথম ভাগত আমি দেখিবলৈ পাইছোঁ পিকুৱে কৈ আছিল মেট্ৰিকত টোটেল কিমান মাৰ্কছ পাইছিলে। তেতিয়া আমি দেখিবলৈ পাইছোঁ ধুনে মাত দিছিল 545 90%। তেতিয়া আমি দেখিবলৈ পাইছোঁ পিকুৱে মাত দিছিল আপোনাতকৈ 2 নম্বৰ বেছি পাইছোঁ। তাৰপিছত আমি প্ৰমত দেখিবলৈ পাইছোঁ অমৰে কৈ আছিল ময়ো ভাগৰি পৰিছোঁ তোমাৰ লগত দেৱিকা। তেতিয়া আমি দেখিবলৈ পাইছোঁ ৰদালি ৰুমৰ ভিতৰলৈ সোমাই আহি মাত দিছিল বন্ধ কৰা। তেতিয়া আমি দেখিবলৈ পাইছোঁ দেৱিকাই কৈছিলে মেট্ৰিকহে পাছ কৰিছ, মাৰাক কথা ক'বলৈ ইমানো ডাঙৰ মানুহ হোৱা নাই তই। তাৰপিছত আমি প্ৰমত দেখিবলৈ পাইছোঁ দেৱিকাই ফোনত কৈ আছিল কোনোবাই তাইক কিডনেপ কৰা নাইতো, উফ মোৰ ভাবিয়ে ভয় লাগিছে বাইদেউ। সেই বন্ধু বান্ধৱীসকল আজি নিশা 9 বজাত ৰং টিভিত আহিবলগীয়া আদি অনাদি ধাৰাবাহিকখন খুবেই বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। সেই আপোনালোকে চাবলৈ একেবাৰে নাপাহৰিব। পৰৱৰ্তী আপডেটৰ বাবে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকন টিপি দিবলৈ একেবাৰে নাপাহৰিব। আৰু প্লিজ আপোনালোকে মোৰ ভিডিঅ' এটা লাইক কৰি দিব।